সৈয়দ আব্দুল মালিকৰ কাঠফুলা নামৰ চুটিগল্পটো আজি আকৌ লৈ আহিছোঁ। সি নিজে চাকিটো জ্বলালে আৰু বেদানাক ক'লে, খোলাচোন, চোৱা কি আছে। বিচনাৰ ওপৰতে বেদানাই টোপোলাটো মেলি বস্তুবোৰ এটা এটাকৈ উলিয়াব ধৰিলে। এযোৰ চেণ্ডেল, এযোৰ ৰিহা মেখেলা, দুটা ব্লাউজ, এটা সৰু পাউডাৰৰ টিন, এখন গা ধোৱা টাৱেল, 4 পইচাৰ বাদাম আৰু কিবা কিবি, এখন সংসাৰ। এইবোৰ কেলে আনিলা? মাতত আনন্দ বা বিৰক্তি একো প্ৰকাশ নকৰাকৈ বেদানাই ক'লে। মমতাজ যেন বৰ আচৰিত হ'ল। সি মূৰ দাঙি বেদানালৈ চালে আৰু ক'লে, কিয়, তোমাৰ ভাল লগা নাই? একেই গহীন মাতেৰে বেদানাই ক'লে, মোৰ কাৰণে এইবোৰ কিনি কিয় পইচা খৰচ কৰিলা? তোমাৰ কিবা আৰু এইবোৰ দিবলৈ কোনো নাইনে? নাইতো, কোন আছে? আৰু মোৰ কোন আছে? কোনোবা থকা হ'লে জানো মই গোটেই জীৱন লোকৰ হোটেলত ভাত খাই কটাওঁ? এইবাৰ চকুত অনুকম্পা আৰু বিস্ময় সানি বেদানাই তাৰ মুখলৈ চালে। দেখিলে সি মিছা কথা কোৱা নাই। সঁচাকৈ তোমাৰ কোনো নাই নেকি? মাতত সমবেদনাৰ কমলতা সানি টোপোলাৰ কাপোৰবোৰ লিৰিকি বিদাৰি বেদানাই সুধিলে, কোননো আছে? বোপাইকটো নেদেখিলোৱেই। বৌতি মৰোতে মই 4 বছৰীয়া। বাবাৰ সম্পত্তিখিনি দদাইটিয়ে হজম কৰিলে, মোক দিলে খেদাই, আৰুনো কোন আছে? মোৰো কোনো নাই। হঠাৎ কথাৰ মূৰত কথাষাৰ কৈ দি বেদানা ৰৈ গ'ল। তোমাৰো কোনো নাই? কিয়? আজি নহয় আন এদিন। হাঁহি বেদানাই ক'লে আৰু কথাৰ মূৰ ঘূৰাবৰ মনেৰে ক'লে, মেখেলাখন হয় যদিও চোলাটো যে মোৰ গাত হ'ব ঠিক নাই। পিন্ধি চোৱাচোন বাৰু, নহ'লে এতিয়া সলাই আনিম। কাপোৰ কানিখিনি সিটো কোঠালৈ নি বেদানাই বেগা বেগিকৈ পিন্ধিলে। তাৰপিছত ওলাই আহিল। হ'লনে? চোলাটো অলপ ঢিলা হ'ল, তেনে সলাই আনিব লাগিব। নালাগে থাওক, এইকেইদিনত শকত হ'ম নহয়, তেতিয়া ঠিক হ'ব। হাঁহি বেদানাই ক'লে। মমতাজে চাকিটোৰ সৰু পোহৰত বেদানাৰ ফালে চালে। চাকিটো অলপ একাষৰীয়াকৈ থৈ বেদানাই লাহে লাহে ক'লে, তোমাৰ তেনেহ'লে সঁচাকৈয়ে কোনো নাই? বেদানাৰ মাতটো গভীৰ। এজনী বাই আছে হেনো, ক'ত আছে ক'ব নোৱাৰোঁ, আৰু কোনো নাই। কাৰখানাত অত বছৰ কাটি গৈছে, মমতাজে ক'লে। কেতিয়াবা পিছে তুমি বেমাৰ আজাৰত পৰিলে তেতিয়া হাস্পতাললৈ যাওঁগৈ, দিয় মনে মনে থাকিল। টোপোলাটোৰ পৰা বাদাম এমুঠি লৈ বেদানালৈ আগবঢ়াই দি মমতাজে ক'লে, খোৱা, বাদাম খাবলৈ মোৰ বৰ ভাল লাগে। একো নকয়াকৈ বেদানাই কেইটামান বাদাম তাৰ হাতৰ পৰা তুলি ল'লে। বাদাম চোবাই চোবাই সিহঁতৰ মাজৰ নিস্তব্ধতাটো ভাঙিবৰ কাৰণে যেন বেদানাই ক'লে, কাৰখানাত তুমি কি কাম কৰা? ইঞ্জিনৰ কাম। ইঞ্জিন চলাব লাগে, কেতিয়াবা অন্য কামো কৰোঁ। সোধো নসোধোকৈ বেদানাই সাধাৰণভাৱে সুধিলে, দৰমহানো কিমান দিয়ে? ধেৰ, এটা মানুহৰ কাৰণে যথেষ্ট। দিনে 1.5 টকা, খাই বৈ মোৰ 10-15 টকা বাচি যায়। বেদানাই একো নক'লে। মূৰ কৰি দুয়ো বাদাম চবোৱাত লাগিল। ৰাতি ভাত পানী খাওঁতে বেদানাই সুধিলে, তুমি অকলেই আছা? বহুত বছৰ। আৰু কোনো নাই? ৰখিয়াজন থাকে। ক'ত থাকে? ইয়াতে থাকে। ইয়াতে? ক'ত? মই দেখোন নেদেখিলোঁ। ধেৎ, সঁচাকৈ মোৰ দেখা নাই। পিছে মই জানো তেওঁ মোৰ ইয়ালৈ সদায় আহে। মই নাথাকিলে তেওঁ মোৰ ঘৰটো ৰখি থাকে, মই আহিলে মোক ৰখে। সঁচাকৈয়ে নে কি? লেনীয়া মাতেৰে বেদানাই সুধিলে আৰু মমতাজৰ মুখখনলৈ চালে। সঁচাকৈ অত বছৰ তেওঁ মোৰ ইয়াতে আছে। কাৰখানাত কেতিয়াবা ক'ৰবাত ডুব ফালে তেওঁ মোক যিমান মৰম কৰে, তেওঁনো কোনখিনিত থাকে? অকলশৰীয়া য'তে থাকে তেওঁ তাতে থাকে। মিছা কথা। তেনেকৈ নক'বা। মমতাজ পঢ়াৰ পৰা উঠিল আৰু বিচনাখন জাৰি ক'লে, তুমি শুৱা দেই বেদানা। চাকিটো তাতে থৈ মমতাজ বাদানাটো হাতত লৈ নাদৰ ফালে আগবাঢ়িল। বাল্টিতে পানী আছে, চিঞৰি বেদানাই ক'লে। বাল্টিত? এৰা, আজি বাল্টি আনিলোঁ নহয়, আনন্দৰে মমতাজে ক'লে আৰু বাদানাত পানী ভৰাই অজু কৰিবলৈ বহিল। নিজ ব্যস্ত সংসাৰৰ কোলাহলৰ মাজত মমতাজ আৰু বেদানাৰ সৰু কথাবোৰ লাহে লাহে মিলি যায়। কোনোৰে নজনোৱাকৈ বেদানা আৰু মমতাজ চিনাকি হৈ পৰে। সিহঁত সাধাৰণ হৈ পৰে, সহজ হৈ পৰে। বেদানাই তাৰ গা ধোৱা, হাত ভৰি ধোৱা পানী বাল্টিত তুলি ৰাখে। তাৰ তেল চিকুটি লগা কামিজটো ধুই দিয়ে, ঘৰটো সাৰি মজিয়াৰ মুখখন অলপ পৰিষ্কাৰ কৰে আৰু সি কাৰখানাৰ পৰা আহিবৰ কাৰণে বাট চাই থাকে। মমতাজে হোটেলৰ চাহ আনে, ভাত আনে, দোকানৰ পৰা বাদাম আনে, কাৰখানাৰ তেল, আলকাটাৰা আৰু ডিজেল অইলৰ
ক'লা চেকাবৰ হাত ভৰি আৰু কাপোৰত সানি আনে। দুয়ো খায়, দুয়ো হাঁহে, দুয়ো কথা পাতে, দুয়ো মনে মনে থাকে। তাৰ সকলো কামৰ শেষত মমতাজে মনে মনে লুকাই নামাজ পঢ়ে। তাৰ অদৃশ্য বৰশীয়াজনক শতকাৰে প্ৰণতি জনায় আৰু সেইপিনেই তাৰ সৰু কাঠঠোকৰৰ ওপৰতে টোপনি যায়। তেতিয়া আৰু সি কাৰো কথা নেভাবে, বেদানাৰ কথাও নেভাবে। ৰদ বৰষুণৰ মাজেদি সিহঁতৰ সৰু দিনবোৰ পুৰণি হৈ যায়। মমতাজে হিচাপ নকৰে, বেদানাই হিচাপ নাৰাখে। শনিবাৰ আবেলি 3মান বাজিছে। বাহিৰত ৰদ, বেদানাহঁতৰ ঘৰৰ পিছফালে ৰ'দ পৰিছে। অলপ ঠাণ্ডা পাবৰ কাৰণেই বেদানা আগফালে বিচনাখনতে বহি আছে। দুৱাৰখন কানি দুৱৰীকৈ মেলা। সেইপিনেদি বেদানাই আলিবাটেদি যোৱা মানুহবোৰ চাই আছে। এবাৰ বেদানাৰ চকু পৰিল, এটা মানুহে এভাৰ ঢৌ ডেক্সি কেৰাহী আৰু কাঁহ পিতলৰ অন্যান্য সাজ লৈ বেচিবৰ কাৰণে গৈছে। হেৰা, এইপিনে লৈ আহাচোন। দুৱাৰমুখলৈ আহি বেদানাই মানুহটোক মাতিলে। মানুহটোৱে ঘূৰি চালে, অলপ ৰ'ল, তাৰপিছত বেদানাহঁতৰ ঘৰলৈ আহিল। পাচিৰ পৰা লৈ ইটোৰ পিছত সিটো বস্তু বেদানাই চাই গ'ল। এটা সৰু ডেক্সি, 2টা বাতি, 2খন কাঁহী, এটা সৰু টৌ বাছি মিলাই বেদানাই চালে। প্ৰত্যেকৰে দাম সুধিলে। ঠিক কিমান দিনত দিব তাকো সুধিলে। দৰ দাম ঠিক হ'ল, কিন্তু বেদানাৰ হাতত এটা পইচাও নাই। মানুহটোৰ পাচিত নথকা আৰু 2-এটা বস্তুৰ কথা বেদানাই ক'লে আৰু অলপ পৰ ৰৈ ক'লে, তুমি কালিলৈ আকৌ আহিবা নহয় এইপিনে? কোনো ঠিক নাই, দৰকাৰ থাকিলে আহিবও পাৰোঁ। নহয়, কালিলৈ তুমি এইপিনে আহিবা। কালিলৈ তেওঁ ঘৰতে থাকিব। তেওঁ নাথাকিলে মই অকলে ল'ব নোৱাৰোঁ। আপোনাৰ গিৰিহঁতৰ কথা কৈছে? বাৰু, কি কথা আছে? কালিলৈকে আহিম। তেখেতনো কলৈ গ'ল? কাম কৰিবলৈ। লাজত ৰঙা পৰি বেদানাই কোনোমতে ক'লে, মানুহটো গ'লগৈ। দুৱাৰখন বন্ধ কৰি বেদানা আহি বিচনাখনতে বহিলহি। ৰান্ধনীশালৰ ছবিটো চকুৰ আগত লৈ বেদানাই তাক বৰ ধুনীয়া দেখিলে। সৰু দুটিয়া চকচকীয়া বাতি কাঁহীবোৰ, সৰু টৌ কেৰাহী, লোটা চৰিয়াবোৰ কিমান ধুনীয়া। মমতাজ আহিব, তাই তাক নিজেই বন্ধা ভাতকেইটা বাঢ়ি দিব, নিজেই বন্ধা তৰকাৰীকণ আগপাছ কৰি দিব। খাই সি কিমান তৃপ্তি পাব। নিজেই ৰন্ধা কথাটো ভাবি বেদানা বৰ ভাল লাগিল। মাইকী মানুহে হোটেলৰ ভাত খোৱা কথাষাৰ ভাবি যেন আজি বেদানাই বৰ লাজ পালে। তাই নিজেই ৰান্ধিব, তাইৰ কাষতে বহি মমতাজে খাব। এমুঠি ভাত খুজিব, কণমান আঞ্জা খুজিব, কেতিয়াবা দিব খুজিলে নালাগে বুলিব। কিমান ধুনীয়া। বেদানা সিটো কথা লৈ গ'ল আৰু কোনখিনিত কি কৰিব সকলো চালে। এইখিনিত আঠা, এইখিনিত পানীচাং, এইখিনিত খৰিচাং, এইখিনিত। হঠাৎ মমতাজৰ নামাজ পঢ়া কঠখন চকুত পৰিল। এইখিনিত যে তেওঁ নামাজ পঢ়ে, ইয়াতে যে তেওঁ শুৱেও। ইয়াত সেইবোৰ কৰিলে তেওঁ ক'ত নামাজ পঢ়িব, ক'ত শুব? আজিকালি দেখোন আমাৰ হোটেলত নোখোৱা হ'ল। হোটেলবালা ইয়াছিনে বাট ভেটি ধৰি মমতাজক সুধিলে, এৰা, আজিকালি ঘৰতে খাওঁ। কোনে ৰান্ধেহে? বিয়া কৰালা নেকি? হাঁহি ইয়াছিনে ক'লে, বিয়া কৰাম কেলে? তেওঁ মোৰ সকলো কাম কৰি দিয়ে। সঁচাকৈ তোমাৰ ঘৰত আজিকালি কোনোবা থাকে নে কিহে? মই আকৌ ধেমালিহে কৰিছিলোঁ। মই বোলো তুমি ক'ৰবাৰ পৰা অন্য হোটেলতহে খাইছা। ক'ৰ অন্য হোটেলত খাম? এযোগ তোমাৰ ইয়াতে খাইছোঁ, এতিয়া আকৌ ক'ৰ অন্য হোটেললৈ যাম? মোৰ পেটৰ কেঁচু কুমটিয়ে তোমাৰ হোটেল চিনি পোৱা হ'লগৈ। ইয়াছিনে আনন্দ পালে, ক'লে, বাৰু খাবা ঘৰতে। আহা, আমাৰ তাত চাহ এডবাকে খাই যাবাহি। নোখোৱা হোলা বুলি আকৌ আহিবলৈ নেৰিবা। ইয়াছিনে প্ৰায় টানিয়ে মমতাজক হোটেললৈ লৈ গ'ল। অতীতটো অকণো নিবিচাৰি, ভৱিষ্যতটো অকণো নেটানি বৰ্তমানক লৈ থাকেই বেদানা আৰু মমতাজ দুয়ো। সিহঁত দুয়োৱে জানে, অতীত সিহঁতৰ দুখ লগা, কৰুণ ভৱিষ্যত সিহঁতৰ অনিশ্চিত, অনাগত দুদিনৰ বৰ্তমানটো সিহঁতৰ নিজা। সিহঁতে জানে, অতীতৰ মাজলৈ ঘূৰি গৈ সিহঁতে অকণো সুখ নাপায়, এফিয়েদিও শান্তি নাপায়। ভৱিষ্যতৰ কথা ভাবিয়েই বা লাভ কি? সেই পথৰ এটা ধূলিৰ কথাও সিহঁতে নাজানে। তাত এটা খোজো দিওঁ বুলি সিহঁতে দিব নোৱাৰে। কাৰখানাটো চলি আছে, তাৰ ইঞ্জিনটোৰ চকাবোৰ চলি আছে, তাৰ লগে লগে চলি আছে মমতাজ। 6 দিন কাম, দেওবাৰেই ছুটী। সৰু আখৰটোৰ সৰু ডেক্সিটোৰ ওপৰৰ চাউল দুমুঠি বাকি দি বেদানাই সিহঁতৰ বৰ্তমানটোকে মাথোন উতলা কৰি ৰাখিবলৈ বিচাৰে। বিচনাখনত বেদানাক শুবলৈ দি গভীৰ ৰাতি মমতাজে তাৰ চিৰদিনৰ বৰশীয়াজনক আগত 2 হাতত তুলি কয়, এনেকৈয়ে মোৰ দিনবোৰ যাওক যেন খোদা। জীৱনত তুমি মোক বহুত মৰম কৰিছা, সেই মৰমৰ মাজতে আমাক থাকিবলৈ দিয়া। গভীৰ নিশাৰ এই প্ৰাৰ্থনা জগতৰ আন কোনেও নুশুনে। বেদানাই বহুত দুখ পাইছে।
তাইৰ কোনো নাই, তুমি তাইক আৰু দুখ নিদিবা। এইপিনে মমতাজ টোপনি যায়। মমতাজে ভাবে বেদনা বৰ নিসহায়, বৰ দুৰ্বল, বৰ অকলশৰীয়া, তাতকৈ অকলশৰীয়া। আৰু সি ভাবে সি নহ'লে বেদনা ক'ৰবাত হেৰাই যাব, ক'ৰবাত মৰি থাকিব, ক'ৰবাত নাইকিয়া হৈ যাব। সি তাৰ সকলো মৰম দি, তাৰ সকলো ঐশ্বৰ্য দি সি বেদনাক আঁকোৱালি ধৰি ৰাখিব খোজে। বেদনাৰ কাৰণে তাৰ ঘৰটো বৰ ধুনীয়া কৰি পেলাবৰ মন যায়, তাৰ সকলো পইচা খৰচ কৰি পেলাবৰ মন যায়, তাৰ গোটেই জীৱনটো খৰচ কৰি পেলাবৰ মন যায়। এতিয়া আৰু সি ক'ৰবাৰ পৰা আহি বেদনাৰ নামটো দুৱাৰত পঢ়িব নালাগে। নামটো তাৰ মনৰ দুৱাৰত লিখা পৰি গৈছে। পিছফালৰ কোঠালিটোত মমতাজহঁতৰ ৰান্ধনীশাল, নতুনকৈ কিনা চাপৰ অকণমান মূঢ়াটো বেদনা বহে। এডালি এডালিকৈ চৰুৰ তলৰ খৰি বঢ়াই দিয়ে। ওপৰতে কাঠখন পাৰি বহি মমতাজে চাই থাকে। ৰঙা জুইকুৰা, উতলা পকা ভাত, জুইৰ পোহৰত ৰঙা পৰা বেদনাৰ মুখখন, আকৌ ওলমি আহিব খোজা বেদনাৰ দীঘল চুলিখিনি। মমতাজৰ বৰ ভাল লাগে। সি একো নকয়, এনেই চাই থাকে। বেদনাই চকুত হাঁহি লৈ তালৈ চায়, ভাতখিনিলৈ চায়, কিবা এটা ক'ব খোজে আৰু নকৈ মুখ টিপি হাঁহে। মমতাজহঁতৰ ঘৰৰ দুয়োখন দুৱাৰ মৰা, টিপ চাকিৰে অকলশৰে জ্বলি থাকে। বাহিৰত ঘন ক'লা আন্ধাৰ, ভিতৰত জুইৰ ওচৰত বহি মমতাজ আৰু বেদনা। লাহে লাহে মমতাজে কৈ যায় তাৰ কাৰখানাটোৰ কথা, হোটেলত ভাত খোৱাৰ কথা, তাৰ গলিটোৰ তাৰ নিচিনা মানুহবোৰৰ কথা। সি কয় তাক মানুহবোৰে কেনেকৈ ভাল পায়, কিমান ভাল পায়। আৰু সি কয় বেদনা অহাৰ আগতে তাৰ জীৱনটো কেনেকুৱা আছিল। চতুৰ দোকানীৰ তাত তাৰ কিমান টকা জমা আছে আৰু সি ঈদত কি নতুন কাপোৰ কিনিব। কুৰি মাছটোৰ বাকলি গুচাই বেদনায়ো কৈ যায় কি টেঙা, তাইৰ বৰ ভাল লাগে। কোন কোন মানুহে তাইক চিনি পায়, তাই কিমান মানুহক চিনি পায়। কথাৰ মাজতে তাই কৈ দিয়ে কেনেকৈ তাই অৰ্ফেনেজত থাকিবলৈ পালে, কেনেকৈ তাই তাৰ ল'ৰা ছোৱালীবোৰৰ লগত খেলিছিল আৰু তাত তাইক কি কৰিবলৈ শিকাইছিল। দেৱদাস নামে ল'ৰা এটাৰ লগত তাই নিতৌ খেলিছিল। সি আছিল বৰ নিৰ্জীৱ আৰু ধুনীয়া। হঠাৎ তাই কৈ দিয়ে কিয় সেইদিনা তাই পলাল, কেনেকৈ তাই অৰ্ফেনেজৰ প্ৰপাইটৰৰ অভিসন্ধিবোৰ গম পালে। জমিদাৰৰ ল'ৰাটোৱে অৰ্ফেনেজ চাবলৈ আহি কিয় তাইক বহুত কথা সুধিছিল। কথাবোৰ কৈ কৈ নিজেই লাজ পাই বেদনা ৰৈ যায়। মমতাজেও যেন বেদনাৰ এই কথাবোৰ জানিব নোখোজে। সি অন্য কথা কয়, সি মাথোন বুজে বেদনাৰ পুৰণি দিনবোৰ বৰ দুখেৰে ভৰা, তাত ক'তো সুখৰ কথা নাই। কেইটামান টকা ৰ'দ মাৰিছিল। সেইদিনা দুপৰীয়া ভাত খাবলৈ আহি মমতাজে তাত বেছি খাব নোৱাৰিলে। মূৰটো বৰ কামুৰিছে, সি ক'লে। বেদনাৰ বিচনাখনতে আহি দীঘল দি পৰিল। এটোপা পানী, চাহপানী খাবা নেকি? বেদনাই সুধিলে। চাহপানী? এটোপা দিয়াচোন, কিজানি ভালেই পাওঁ। বেদনাই বেগা বেগিকৈ এটোপা চাহ কৰি তাক আনি দিলে। সি পি খালে। কাষতে থিয় দি থাকি বেদনাই তাৰ মুখৰ ফালে চালে। তাৰ মুখখন ৰঙা পৰিছে। এইবেলা তুমি আৰু কামলৈ যাব নালাগে, এৰা। চকুদুটা মুদি মমতাজ পৰি থাকিল।